আমি আপুনি ইয়ালৈ অনুভৱ কৰিছে যে উপহিমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত 43 বৰ্ষ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ উদযাপন কৰা হৈছে। যোৱাকালি 21 তাৰিখে অনুষ্ঠিত হৈ গৈছে। পুৱা পতাকা উত্তোলনৰ পৰা শেষত একেবাৰে সাংস্কৃতিক সন্ধ্যালৈকে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান হ'ল। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আমি যিসকল প্ৰাক্তন ছাত্ৰীক যোগাযোগ কৰিছিলোঁ বা যিসকল সতীৰ্থ ইয়ালৈ পঢ়িছিলে সেই অধ্যয়নপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকল পুনৰ বিদ্যালয়খনক নষ্টালজিক হোৱা এটা পৰিৱেশ আমি সূচনা কৰিছিলোঁ যোৱাকালি। সেই আমি বাস্তৱত ৰূপায়িত হোৱাৰ দিশে আগবাঢ়িলোঁ। আৰু এটা আপুনি নিশ্চিত এই ক'লেই যে ইয়াত এটা সেলফি জোন বা এনেকুৱা কিছুমান আনকমন বস্তু দিয়া হৈছে। নিশ্চিতভাৱে আমি সকলোৱে জানো যে এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তাৰ লগে লগে আনন্দ উৎসাহ কিবা এটা পাব লাগিব, মনৰ অনুভূতি থাকিব লাগিব। এই গোটেই পৰিৱেশবোৰৰ মাজত যাতে আমাৰ প্ৰাক্তনসকল বিলীন হৈ যায়, নপুৰণি সকলো যাতে বিলীন হৈ যায়। কিছুমান সেলফি জোনৰ ব্যৱস্থা কৰিছোঁ। ক'ৰবাত ভোজনালয় কক্ষটো আমি নতুন এটা ৰূপত সজাব বিচাৰিছোঁ। এইকাৰণে সজাব বিচাৰিছোঁ যে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল ইয়াত সকলোৰে লগত একেলগে মিলি হৈ যায়। আনুষ্ঠানিক সভাবোৰত থাকিবই, বাকী একাত্ম হোৱা পৰিৱেশ এটাই হ'ব যিবোৰ বৰ্তমান বাস্তৱিকতা চলি আছে। সামাজিক মাধ্যম আমি সকলোৱে ভাল পাওঁ, ইয়াৰ প্ৰচাৰ প্ৰসাৰ ভাল পাওঁ, আমি ফটো তুলি সকলোৱে ভাল পাওঁ। সেই গোটেই চিন্তা চৰ্চা কৰি পেলাই এই সেলফি জোনবোৰ আমি প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰিছোঁ। চাওক, শিৱসাগৰ জিলাৰ দিখৌমুখৰ অন্তৰ্গত ৰূপহীমুখ অঞ্চলত একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান হৈছিল ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়। এই আজি 22 তাৰিখ, যোৱাকালিৰ পৰা 21 আৰু 22 জানুৱাৰী 2025 তাৰিখে আমি দুদিনীয়াকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ উদযাপন কৰা হৈছে। আজি চাওক, আপোনালোকৰ চেনেলৰ যোগেদি এটা কথা আমি জনাব বিচাৰিছোঁ। আজি 22 তাৰিখে আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই প্ৰতিষ্ঠা দিৱস দিনাখনে আমি সমাৰোহ সুন্দৰভাৱে উদযাপন কৰিছোঁ। আজিৰ এই দুদিনীয়া অনুষ্ঠানৰ মুকলি সভাত বিভিন্ন আমি অধ্যক্ষ আৰু বিভিন্ন সন্মানীয় ব্যক্তিসকলক আমন্ত্ৰণ কৰিছোঁ। তেখেতসকল ইতিমধ্যে উপস্থিত হৈছেহি। তেখেতসকলে বহুমূলীয়া বক্তব্য আগবঢ়াইছে আৰু আমাৰ এই অঞ্চলৰ কাৰণে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে। তাৰ সমান্তৰালকৈ আমাৰ এই অঞ্চলৰে উদীয়মান যুৱক ডক্টৰ ৰমেন কলিতাই বিভিন্ন বাৰ্তা প্ৰেৰণ কৰি এই দিনালৈকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা পোষ্ট ডক্টৰেট লাভ কৰিছে। তাৰ বাবে আমি উদযাপন সমিতি হৈ অভিনন্দন পত্ৰ অনুষ্ঠান লগতে আমাৰ এই অঞ্চলৰ বিভিন্ন প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু লগতে আমাৰ বিদ্যালয় হৈ যিখিনি মেট্ৰিক পৰীক্ষাত স্থান দখল কৰিছে এইসকলক আমি সম্বৰ্ধনা জনাইছোঁ। আজি ৰাতি মৎস্য সভতাৰ চাৰিবেদ উদ্ধাৰ নামৰ আমি সংকীয়া ভাওনা নাট আমি আজি শুভাৰম্ভ কৰিম। গতিকে আপোনাৰ চেনেলৰ যোগেদি আমি প্ৰত্যেক অঞ্চলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শুভাকাংক্ষীক অনুৰোধ জনাইছোঁ, আহক আৰু সহযোগিতা কৰক আৰু উপভোগ কৰক। ধন্যবাদ। আমাৰ অসমৰ শিৱসাগৰ জিলাৰ একেবাৰে পশ্চিম প্ৰান্ততে শিৱসাগৰ আৰু যোৰহাটৰ সংগমস্থলতে এই অঞ্চলৰ ৰাইজৰ একে দীৰ্ঘদিনীয়া সমস্যা আছিল উচ্চ শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক দূৰলৈ পঠোৱাৰ। উচ্চ শিক্ষা ল'ব নোৱাৰি বহুসকল ছাত্ৰ ছাত্ৰী সেই সময়ত ঘৰতে থাকিবলগীয়া হৈছিল। কিন্তু 1981 চনতে এই অঞ্চলৰ স্বনামধন্য ব্যক্তিসকলে ইয়াতে এখন উচ্চ শিক্ষা অনুষ্ঠান ৰূপহীমুখ জনজাতি হাইস্কুল নামৰ এখন বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিলে। ইয়াতে প্ৰায়ত কৃষ্ণচন্দ্ৰ দেৱগোস্বামীৰ পৌৰোহিত্যতে অনুষ্ঠিত যিখন ৰাজহুৱা সভা, এই ৰাজহুৱা সভাই এই বিদ্যালয়খন স্থাপনৰ পোষকতা কৰি ৰাইজে কামত লাগে আৰু স্থানীয় ব্যক্তিক শিক্ষকতাৰ পদত নিযুক্তি দি এই বিদ্যালয়খন 1981 চনৰ 22 জানুৱাৰী দিনাখন প্ৰতিষ্ঠা দিয়ে। ইয়াৰ ফলতে তেতিয়াৰ পৰা বছৰে বছৰে ছাত্ৰ ছাত্ৰীসকল আহি আছে, গৈ আছে। ইয়াতে ৰাইজে যি আশাৰে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল, এই আশাত ফলে ফুলে জাতিষ্কাৰ হৈ এই বিদ্যালয়খন আজিৰ পৰ্যায়তে উপনীত হৈছে। এই যিখিনি ফল ফুল ইয়াতে সৃষ্টি হ'ল, এই সৃষ্টি হোৱা ফল ফুলবিলাকে 2024 বৰ্ষৰ বিদ্যালয় প্ৰতিষ্ঠা দিৱসৰ যিটো দিন, এই দিনতে প্ৰাক্তন ছাত্ৰ সমাৰোহ পতাৰ এক আলোচনা কৰে আৰু পৰৱৰ্তী পৰ্যায়তে ইয়াতে উদযাপন সমিতি প্ৰস্তুত কৰি প্ৰস্তুতিৰ পূৰ্ণাংগ ৰূপে দিবলৈ বৰ্তমান সক্ষম হৈছে। যোৱা 21 জানুৱাৰী 21 তাৰিখে প্ৰথম দিনৰ কাৰ্যসূচী সুকলমে সমাপ্ত হৈছে আৰু আজি 22 তাৰিখ, আজি মুকলি সভা। আমি যথেষ্ট সুখী হৈছোঁ। আমি আমাৰ পুত্ৰ হ'ম, কন্যা হ'ম, যিসকল ছাত্ৰ ছাত্ৰী আমি পঠালোঁ সেইসকলকে আজি
আমাৰ সন্মুখত পাই আমি নথৈ গৈছোঁ। নিজৰ পিতৃ মাতৃয়ে নিজৰ কন্যাজনীক বিয়া দিয়াৰ পাছত সেই কন্যাজনী ঘৰলৈ উভতি আহিলে যিটো মৰম, যিটো এটা উলহ মালহৰ পৰিৱেশ সৃষ্টি হয়, নিজৰ পুত্ৰটো যেতিয়া দূৰণিত চাকৰি কৰি থাকে ঘৰলৈ আহিলে মাক দেউতাকৰ অন্তৰত যেনেকৈ আনন্দিত হৈ পৰে, ঠিক তেনেদৰে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলকে অতদিনে আঁতৰি যোৱাৰ পাছতে আজি ঘৰলৈ অহাতে আমি ইমান সুখী হৈছোঁ, আমাৰ হৃদয় উৎফুল্লিত হৈ পৰিছে, বহুত সুখী হৈছোঁ। আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি উদ্যোগ, এই উদ্যোগতে আজি যিদৰে আমি আনন্দিত হৈছোঁ, ঠিক তেনেদৰে অদূৰ ভৱিষ্যতেও আমাৰ ছাত্ৰ ছাত্ৰীৰ যোগেদি এই অঞ্চলৰ উঠি অহা কণ কণ ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ যাতে আগবাঢ়ি যায় আৰু এই অঞ্চলৰ গৌৰৱ অৰ্জন কৰি দেশৰ সমৃদ্ধি কৰে, তাৰ মই কামনা কৰিছোঁ। নমস্কাৰ। আজি ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ এক উল্লেখযোগ্য দিন। আজি বছৰজোৰা যি প্ৰচেষ্টাৰ শেষত আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহৰ মুকলি সভা অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত বহুকেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰি আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে অতি মূল্যৱান কথা আগবঢ়ায়। বিশেষকৈ ডক্টৰ সৌম্যজ্যোতি মহন্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ, ডক্টৰ আমাৰ দিখৌমুখ মহাবিদ্যালয়ৰ অধ্যক্ষ, তেখেতে আমাৰ মেগাজিনখন উন্মোচন কৰে আৰু বহু ব্যক্তিয়ে আজি আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰ্যৰ সফল সমাপ্তি ঘটায়।